নমস্কাৰ চাৰ্বিকসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ সকলোৰে প্ৰতিষ্ঠিত একমাত্ৰ এইটো চেনেললৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। চাৰ্বিকসকল আপোনালোকে নিশ্চয় থাম্বনেইল চাই আপোনালোকে জানিবলৈ সক্ষম হৈছে যে এই ভিডিঅ'ৰ বিষয়বস্তু হ'ল চৰকাৰী কৰ্মচাৰীসকলে বছৰত যে তেওঁলোকে এই জুলাই মাহত তেখেতসকলে 3% ইনক্ৰিমেণ্ট লাভ কৰে আৰু সেই 3% ইনক্ৰিমেণ্টৰ ফলত চৰকাৰী কৰ্মচাৰীসকলৰ যে দৰমহা বৃদ্ধি হয়, বিশেষকৈ আপোনালোকৰ বেচিক পে সলনি হয়, তাৰমানে আপোনালোকৰ বেচিক পে বৃদ্ধি হৈ এটা নতুন বেচিক পে হয় আৰু ইয়াৰ লগতে আপোনালোকৰ অন্যান্য ভাতাসমূহ বিশেষকৈ আপোনালোকৰ ঘৰ ভাড়া আনহাতে আপোনালোকৰ নতুনকৈ দিয়ে আপোনালোকৰ অন্যান্য ভাতাসমূহ বৃদ্ধি পায়, আনহাতে আপোনালোকৰ বেচিক পেৰ সলনি হৈ এটা নতুন বেচিক পে বৃদ্ধি পায়, সেয়া আমি আপোনালোকক জনাম। আনহাতে আপোনালোকে জানে যে জুলাই মাহত আপোনালোকে ইনক্ৰিমেণ্ট পোৱাৰ লগে লগে আপোনালোকে জুলাই মাহত দিয়ে লাভ কৰিব, তাৰমানে এই জুলাই মাহত আপোনালোকৰ ইনক্ৰিমেণ্ট পোৱাৰ লগে লগে আপোনালোকে দিয়ে লাভ কৰিব। এই ইনক্ৰিমেণ্ট এটা বেলেগ বস্তু, আনহাতে দিয়ে এটা বেলেগ বস্তু, দুটা সুকীয়া বস্তু, আৰু সেয়াও আমি ভিডিঅ'ত আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম যে আপোনালোকে ইনক্ৰিমেণ্টৰ ফলত কেনেকৈ দৰমহা বৃদ্ধি পাব, আনহাতে দিয়ে বৃদ্ধি হোৱাৰ ফলত আপোনালোকৰ কেনেকৈ দৰমহা বৃদ্ধি পাব আৰু আপোনাৰ জুলাই মাহত কেনেকৈ দুই ধৰণে আপোনালোকৰ দৰমহা বৃদ্ধি পাব, সেয়াও আমি আপোনালোকক উদাহৰণ সহকাৰে পুংখানুপুংখভাৱে দেখুৱাবৰ কাৰণে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আনহাতে এইখিনিতে এটা অনুৰোধ, বহুতো মানুহে আমাৰ ভিডিঅ' চাই চাওক, কিন্তু অধিকাংশ মানুহে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই। সেয়েহে আমি আশা ৰাখিছোঁ আপোনালোকৰ ঘৰত যদিহে কোনোবা চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰ আছে অথবা আপোনালোকে যদিহে একোজন চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰ, তেনেহ'লে আপোনালোকৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে পাবলৈ আমাৰ চেনেলটো নিশ্চয় লাইক কৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো আপোনালোকৰ এটা লাইক আৰু ছাবস্ক্ৰাইবে আমাক ভিডিঅ' প্ৰস্তুত কৰাত উৎসাহ যোগায়। আনহাতে বিশেষকৈ আমাৰ এই চেনেলৰ জৰিয়তে চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া খবৰ, প্ৰতিটো শেহতীয়া জাননী, শেহতীয়া নটিচ আপোনালোকে লাভ কৰি আপোনালোকে উপকৃত হ'ব পাৰিব আৰু আপোনালোকে আপডেট থাকিব পাৰিব কাৰণে আমাৰ চেনেলটো লাইক কৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাৰ্বিকসকল আপোনালোকৰ সময়ত লক্ষ্য ৰাখি আমি ভিডিঅ'ৰ মূল বিষয়বস্তু লৈ আহিছোঁ। এয়া হ'ল আপোনালোকে প্ৰথমতে ইনক্ৰিমেণ্টৰ বিষয়ে আমি ভিডিঅ'ৰ জৰিয়তে জনাম, আৰু সেয়েহে আপোনালোকে ইনক্ৰিমেণ্টৰ বিষয়ে জানিবলৈ হ'লে প্ৰথমতে আপোনালোকৰ বেচিক পে কি আৰু এই বেচিক পে আপোনালোকৰ কেনেদৰে গণনা কৰা হয় সেয়া আপোনালোকে জনাটো অত্যন্ত জৰুৰী। চাৰ্বিকসকল আপোনালোকে যেতিয়া এপইণ্টমেণ্ট এটা লাভ কৰিছিল তেতিয়া আপোনাৰ 14 বৰ্গৰ কৰ্মচাৰীসকলৰ তেখেতসকলৰ বেচিক গণনা কৰা হৈছিল 12,000 টকাৰ পৰা, আনহাতে আপোনাৰ তৃতীয় বৰ্গৰ কৰ্মচাৰীসকলৰ বেচিক গণনা কৰা হৈছিল 14,000 টকাৰ পৰা। আনহাতে আপুনি যদি পুৰণি চৰকাৰী কৰ্মচাৰী তেনেহ'লে আপোনাৰ প্ৰতি বছৰে ইনক্ৰিমেণ্টৰ ফলত আপোনালোকৰ বেচিক পে বাঢ়ি কাৰোবাৰ 25,000 টকা, কাৰোবাৰ 35,000 টকা, কাৰোবাৰ 42,000 টকা, কাৰোবাৰ 47,000 টকা বা তাতকৈ বেছি হৈছেগৈ। সেয়েহে আপোনাৰ বেচিক পে হ'ব আপোনাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ ক্ষেত্ৰত আপোনাৰ 12,000 টকা ধৰা হয়, আনহাতে আপোনাৰ গ্ৰেড পে ধৰা হ'ব 3,900 টকা, তেনেহ'লে 12,000 যোগ 3,900 টকা, তেনেহ'লে কিমান হ'ব 15,900 টকা হ'ব চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বেচিক। আনহাতে তৃতীয় বৰ্গৰ কৰ্মচাৰী আমি ইয়াত ধৰিছোঁ, তেখেতসকলৰ ইয়াত 14,000 টকা তেখেতসকলৰ স্কেল আৰম্ভ হ'ব। আনহাতে আমি গ্ৰেড পে ধৰিছোঁ, আপোনাৰ তৃতীয় বৰ্গৰ বহুত ধৰণৰ গ্ৰেড পে আছে আৰু তাৰ পৰা আমি এটা ধৰিছোঁ 7,400 টকা, তেনেহ'লে 14,000 যোগ 7,400, তেনেহ'লে কিমান হ'ল 21,400 টকা আপোনালোকৰ মূল বেচিক। তাৰমানে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বেচিক হ'বগৈ 15,900 টকা, আনহাতে তৃতীয় বৰ্গৰ কৰ্মচাৰীৰ বেচিক হ'বগৈ 21,400 টকা, আৰু এই বেচিকৰ ওপৰতে আপোনালোকৰ পৰৱৰ্তী দৰমহা বৃদ্ধি পাব, সেয়া আমি দেখুৱাম। এতিয়া আমি ক'বলৈ ওলাইছোঁ যে ইনক্ৰিমেণ্টৰ কথা, আৰু এই ইনক্ৰিমেণ্টৰ কি, আৰু ইয়াৰ এই ইনক্ৰিমেণ্টৰ উত্তৰটো হ'ল ইনক্ৰিমেণ্ট হ'ল বেতন বৃদ্ধি, আৰু এই বেতন বৃদ্ধি নিয়মীয়া কৰ্মচাৰীৰ জুলাই মাহত বৃদ্ধি কৰা হয়। আনহাতে নিয়মীয়া কৰ্মচাৰীৰ জুলাই মাহত প্ৰত্যেক বছৰে আপোনাৰ 3% তেওঁলোকৰ বাধ্যতামূলক বেচিক পে তেখেতসকলৰ দৰমহা বৃদ্ধি কৰা হয়, আৰু এই বেতন বৃদ্ধিৰ উদ্দেশ্য হ'ল চৰকাৰী কৰ্মচাৰীসকলৰ তেওঁলোকৰ নিজৰ কৰ্তব্যৰ প্ৰতি উৎসাহিত কৰা। চাৰ্বিকসকল এয়া চাওক, আমি বিভাগীয় কৰ্তৃপক্ষৰ সেই জাননীখন দেখুৱাইছোঁ, এয়া হ'ল ইনক্ৰিমেণ্টৰ জাননী, আৰু য'ত লিখা আছে এয়া চাব চৰকাৰী কৰ্মচাৰী এজনৰ বছৰত তেখেতসকলে এবাৰ জুলাই মাহত 3% দৰমহা বৃদ্ধি হয়, এয়া চাওক আমি দেখুৱাইছোঁ, আৰু আমি আপোনালোকক ইয়াৰ নটিচ সহকাৰে দেখুৱাইছোঁ। সেয়ে আশা কৰোঁ আপোনালোকে ইনক্ৰিমেণ্টৰ বিষয়ে জানিবলৈ সক্ষম হৈছে যে বছৰত আপোনালোকৰ 3%
দৰমহা বৃদ্ধি হ'ব। এতিয়া আমি আপোনালোকক উদাহৰণ সহকাৰে দেখুৱাম। ধৰা হ'ল এজন কৰ্মচাৰীৰ বেছিক 21,400 টকা। যিহেতু এইবাৰ জুলাই মাহত 3% ইনক্ৰিমেণ্টৰ নামত আপোনালোকৰ দৰমহা বৃদ্ধি হ'ব, তেনেহ'লে আপোনাৰ বেছিক পে যি আছে তাত আমি 3% এয়া উলিয়াম। আৰু যাৰ ফলত 3% কৰাৰ ফলত চাওক কিমান বৃদ্ধি হ'লে 442 টকা আপোনাৰ ইনক্ৰিমেণ্টৰ ফলত বৃদ্ধি হ'লে। এইবাৰ আপোনালোকে ভালকৈ শুনিবলৈ চেষ্টা কৰিব যে যিহেতু 3% বৃদ্ধিৰ ফলত 442 টকা বাঢ়িল আৰু সেয়া বেছিক পে সৈতে যোগ কৰা হ'ব, সেয়েহে আপোনাৰ বৰ্তমান বেছিক 21,400 টকাৰ লগত 442 টকা যোগ কৰা হ'ব আৰু এই 442 টকাটো ৰাউণ্ড ফিগাৰত আপোনাৰ 650 টকা গণনা কৰা হ'ব। যিহেতু এয়া 442 ঠাইত ৰাউণ্ড ফিগাৰত কিমান হ'ব 650 টকা। আগতে আপোনাৰ বেছিক পে আছিলে 21,400 টকা আৰু তাৰ লগত এয়া নতুনকৈ ইনক্ৰিমেণ্টৰ ফলত 650 টকা আমি যোগ কৰিলোঁ আৰু এয়া যোগ কৰি আপোনাৰ নতুন বেছিক হ'ল 22,050 টকা। তেনেহ'লে ইনক্ৰিমেণ্ট বৃদ্ধিৰ ফলত আপোনাৰ নতুন বেছিক পে হ'ল 22,050 টকা। এইখিনিতে আপোনালোকে লক্ষ্য কৰিব যে ইয়াৰ ইনক্ৰিমেণ্ট বৃদ্ধি হোৱাৰ আগতে আপোনালোকৰ বেছিক পে আছিলে 21,400 টকা, আনহাতে ইনক্ৰিমেণ্টৰ বাবে যি 442 টকা বাঢ়িলে সেয়া ৰাউণ্ড ফিগাৰত 650 টকা হ'ল আৰু যাৰ ফলত আপোনালোকৰ নতুন বেছিক হ'ল 22,050 টকা। তাৰমানে ইনক্ৰিমেণ্টৰ বাবে আপোনালোকৰ 650 টকা বেছিক পে বৃদ্ধি হ'ল। আনহাতে এই নতুন বেছিক পে আপোনালোকে জুলাই মাহৰ পৰা আপোনাৰ সৃষ্টি হ'ল আৰু পূৰ্বতে আছিলে আপোনাৰ 21,400 আৰু এই জুলাই মাহৰ ইনক্ৰিমেণ্টৰ ফলত এয়া হ'লগৈ 22,500 টকা। চাবিসকল, আশা ৰাখিছোঁ ইনক্ৰিমেণ্টৰ ধাৰণা ক্লিয়াৰ হৈছে, সেয়ে ভিডিঅ'টো নিশ্চয় লাইক দিব। এতিয়া আমি ক'ব ওলাইছোঁ যে ইনক্ৰিমেণ্টৰ ফলত আপোনাৰ আদাৰ এলাউন্সসমূহ কেনেদৰে বৃদ্ধি পাব। প্ৰথমতে আমি ক'বলৈ ওলাইছোঁ আপোনালোকৰ ঘৰ ভাড়া বৃদ্ধি পাব, যাক আমি HR বা HR বুলি কওঁ। আপোনালোকে গাঁৱলীয়া এলেকাত থাকে যদিহে আপোনাৰ ৰুৰেল এলেকাত তেনেহ'লে আপোনালোকৰ 7% ঘৰ ভাড়া বৃদ্ধি কৰা হয়। আপোনালোকে যদিহে আৰ্বান এলেকাত চাকৰি কৰে তেনেহ'লে আপোনালোকৰ 8% দৰমহা বৃদ্ধি হয়। আনহাতে আপোনালোকে যদি মেট্ৰ' টাউনত থাকে তেনেহ'লে আপোনালোকৰ 10% HR ঘৰ ভাড়া বৃদ্ধি কৰা হয়। সেয়া যিয়ে নহওক, বেছিভাগ কৰ্মচাৰী যিহেতু ৰুৰেল এলেকাত বসবাস কৰে আৰু সেয়েহে তেওঁলোকে 7% দৰে আমি উদাহৰণত আপোনালোকৰ ঘৰ ভাড়াটো দেখুৱাম। সেয়েহে আপোনাৰ বেছিক পে আগতে আছিলে 21,400 টকা, য'ত আপোনালোকে 7% বেছিক পেত আপোনালোকে ঘৰ ভাড়া পাইছিলে কিমান চাব 1,498 টকা আপোনালোকে ঘৰ ভাড়া লাভ কৰিছিলে। যিহেতু এইবাৰ ইনক্ৰিমেণ্টৰ ফলত আপোনালোকৰ নতুন বেছিক হ'ল, সেয়া হ'ল 22,050 টকা আৰু 22,050 টকা আপোনাৰ 7% কৰিলে ঘৰ ভাড়া কিমান পাব 1,543 টকা। তেনেহ'লে আপোনালোকে বৰ্তমান সময়ত ঘৰ ভাড়া লাভ কৰিব 1,543 টকা। আনহাতে আপোনালোকে ইনক্ৰিমেণ্ট পোৱাৰ আগতে আপোনালোকে ঘৰ ভাড়া লাভ কৰি আছিল 1,498 টকা। তেনেহ'লে ইনক্ৰিমেণ্টৰ ফলত আপোনালোকৰ 45 টকা ঘৰ ভাড়াত বৃদ্ধি পালে আৰু এয়া আমি উদাহৰণ সহকাৰে আপোনালোকক দেখুৱাইছোঁ। আপুনি যদি পুৰণি কৰ্মচাৰী তেনেহ'লে আপোনালোকৰ যি বেছিকত আপোনালোকৰ ইনক্ৰিমেণ্টৰ ফলত কিছুমানৰ 1,500, কিছুমানৰ 3,000 এনেকৈ বৃদ্ধি পাব আৰু যাৰ ফলত আপোনালোকৰ ঘৰ ভাড়া এই 45 টকাৰ তুলনাত পুৰণি কৰ্মচাৰীসকলৰ 200, 300, 400, 500, 700কৈ বাঢ়ি যাব। আনহাতে নতুন কৰ্মচাৰীৰ ঘৰ ভাড়াটো অলপ কমকৈ বৃদ্ধি পাব আৰু সেয়েহে ইনক্ৰিমেণ্টৰ ফলত আপোনালোকৰ বেছিক পে বৃদ্ধি পালে, আনহাতে আপোনালোকৰ ঘৰ ভাড়াও যে বৃদ্ধি পালে সেয়া আপোনালোকে জানিবলৈ সক্ষম হয়। আৰু এতিয়া আমি আপোনালোকক ক'বলৈ ওলাইছোঁ যে DA সম্পৰ্কে এতিয়া জনাম। আৰু এই DA মানে হ'ল ডিএমএছ এলাউন্স, যাক আমি অসমীয়াত মৰগীয়া বানচ বুলি কওঁ। আৰু এই মৰগীয়া বানচ হ'ল দেশৰ মূল্যবৃদ্ধিৰ প্ৰভাৱ যাতে কৰ্মচাৰীৰ মূল দৰমহাত নপৰে, সেয়েহে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে প্ৰত্যেক বছৰে দুবাৰকৈ দিয়ে, কৰ্মচাৰীসকলক দিয়ে। আৰু এইটো সাধাৰণতে জানুৱাৰী আৰু জুলাই মাহত ঘোষণা কৰা হয়। যিটো আপোনালোকে বৰ্তমান সময়ত দৰমহাৰ লগত কাৰ্যকৰী হৈছে আৰু এই জানুৱাৰী মাহৰ আপোনালোকৰ ডিএটো মাৰ্চ আৰু এপ্ৰিল মাহত ঘোষণা কৰা হয়। আনহাতে জুলাই মাহৰ ডিএটো আপোনাৰ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত আপোনালোকৰ দৰমহাৰ সৈতে যোগ কৰা হয়। আৰু এই ডিএ আপোনালোকৰ কিমান শতাংশ
বৃদ্ধি পাব সেয়া কনজুমাৰ প্ৰাইচ ইনডেক্সৰ আধাৰিত ক্ষুদ্ৰ মূল্যবৃদ্ধিৰ সূচকাংকৰ ওপৰত নিৰ্ভৰ কৰে আৰু ইয়াক কাৰ্যকৰী হয় জুলাই মাহৰ পৰা। সেয়েহে জুলাইটো বেলেগ আনহাতে ইনক্ৰিমেণ্টটো বেলেগ। এতিয়া চাওক ডিএ বৃদ্ধি হোৱাৰ ফলত আপোনাৰ দৰমহা কেনেদৰে বৃদ্ধি হ'ব সেয়া আমি দেখুৱাম। ধৰা হ'ল আপোনালোকৰ বেচিক পে আমি ইয়াতে ধৰিছোঁ, আপোনালোকৰ স্ক্ৰীণত চাওক, সেয়া হ'ল 22,700 টকা। হয় ছাত্ৰছাত্ৰীসকল, আপোনালোকে অসম চৰকাৰৰ অধীনত যিকোনো বিভাগত কৰ্মৰত চৰকাৰী কৰ্মচাৰী নহওক কিয়, আমি আইডিয়া কৰি আপোনালোকৰ উদাহৰণ আৰু বুজি পোৱাৰ কাৰণে ধৰিছোঁ। আপোনালোকৰ বেচিক পে হ'ল 22,700 টকা। তেনে ক্ষেত্ৰত বৰ্তমান সময়ত আপোনালোকে মৰ্গে বনাছ লাভ কৰি আছে 55%। তেনেহ'লে 55% যদি হয় এয়া বেচিক পে এয়া, তেনেহ'লে হ'বগৈ 12,458 টকা। বৰ্তমানে আপোনালোকে এয়া দিয়ে লাভ কৰি আছে। কিন্তু আপোনাৰ এই জানুৱাৰী মাহৰ পৰা এই জুলাই মাহলৈকে যি 6 মাহ হয়, এই 6 মাহৰ সূচকাংকৰ ভিত্তিত পৰৱৰ্তী আপোনালোকৰ আকৌ 2% দিয়ে বৃদ্ধি পাব আৰু এই 2% দিয়ে লাভালাভ লাভ কৰিব আপোনালোকে অক্টোবৰ মাহত। তেনেহ'লে কিমান হ'ব এয়া 57%। তেনেহ'লে 57% যেতিয়া দিয়ে হ'ব, মানে 2% দিয়ে বাঢ়িলে অক্টোবৰত 2% বাঢ়িব, তাৰমানে আপোনালোকে দিয়ে লাভ কৰিব এয়া 12,939 টকা আৰু 55% যেতিয়া আছিলে তেতিয়া লাভ কৰিছিলে 12,458 টকা। তেনেহ'লে আপোনালোকৰ দিয়ে বৃদ্ধি হ'লে এয়া মাইনাছ কৰিছোঁ, তেনেহ'লে 2% দিয়ে বৃদ্ধি হোৱাৰ ফলত এয়া 481 টকা। আকৌ আপোনালোকৰ অক্টোবৰ মাহৰ আশে পাশে 2% দিয়ে বৃদ্ধি হ'ব। সেয়েহে দিয়েটো বেলেগ আৰু ইনক্ৰিমেণ্টটো বেলেগ, আপোনালোকে বুজিবলৈ সক্ষম হৈছে। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে সকলো তৈয়াৰ কৰিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।